নমস্কাৰ আজি আপুনি যে টিএলএম মেলালৈ এইটো কি বনাই আনিছে বাৰু ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে উপকৃত হ'ব বুলি আপুনি ভাবে মই ডেজ অফ উইক এইটো মানে এক সপ্তাহত আমাৰ 7 দিন থাকে সেই 7 দিন মই ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে দেখি ভাল পাবৰ কাৰণে সিহঁতৰ মন ভাল লাগিবৰ কাৰণে মই কাঠ পেঞ্চিলেৰে মই বিভিন্ন কালাৰৰ সানডে মনডে টুইজডে ওয়েডনেসডে এইখিনি মই লিখি আনিছোঁ যাতে সিহঁতি প্ৰথমতে বস্তুটো দেখি সিহঁতি আকৰ্ষণ কৰিব পাৰে তাৰ পিছত সিহঁতি এই বস্তুটো এনেকৈ চাই মানে কালাৰটো কি কালাৰটো জানিব সিহঁতি কি কালাৰ আছে সেইখিনি জানিব তাৰ পিছত সিহঁতি মই কেপিটেল লেটাৰে লিখি আনিছোঁ যাতে সিহঁতি প্ৰথমতে আখৰকেইটা এ কোনটো বি কোনটো মানে প্ৰতিটো দিনৰ সিহঁতি ধৰক এতিয়া সানডে আমি সানডেটো হেৰি SUNDAY সেইটো যাতে স্পষ্টকৈ মাতিব পাৰে সেইটো কাৰণে মই ডাঙৰ মানে কেপিটেল লেটাৰত লিখি আনিছোঁ আৰু এইখিনি সিহঁতি দেখিলে সিহঁতে ভাল পাব সিহঁতি সিমানেই কৈছোঁ ছাৰ নমস্কাৰ বাইদেউ আপুনি আজি এতিয়া টিএলএম মেলালৈ যে এতিয়া যিটো আপুনি প্ৰদৰ্শন কৰিছে ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে উপকৃত হ'ব বুলি আপুনি ভাবে মই ভাবিছোঁ মানে ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে বৰষুণত তিতি ভাল পায় দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকলে ছাতিৰ প্ৰতি বৰ আকৰ্ষিত কাৰণ ছাতিটো বৰ ৰং বিৰং তেওঁলোকে ছাতি লৈ বৰষুণত তিতিবলৈ ওলাই যায় আৰু এটা ধাৰণা দিয়া হৈছে যে ছাত্ৰ ছাত্ৰীসকলে যিকোনো গীতৰ প্ৰতি আকৰ্ষিত হয় গতিকে তেওঁলোকক আকৰ্ষিত কৰিবৰ কাৰণে এটি কবিতা আকাৰে মই কিতাপৰ পৰাই লিখি আনিছোঁ তাৰপাছতে তেওঁলোকে গীতটো পোৱাৰ পাছত ইয়াত বহুতকেইটা আছে মানে ধৰি লওক ছাতিৰ বিষয়ে জানিব ছাতি যে ৰ'দ বৰষুণ দুয়োটাৰ ক্ষেত্ৰতে ব্যৱহৃত হয় সেইটো জানিব তাৰপাছতে আপোনাৰ বৰষুণ ডাঙৰ সৰু কিনকিনীয়া ইত্যাদি বিষয়ে জানিব আৰু ইয়াত মামাৰ বিষয়ে আছে মামানো কাক কয় তেওঁলোকে সেইটো সুন্দৰভাৱে জানিব তাৰপাছতে বতাহ বৰষুণ ধুমুহাৰ কথা জানিব বতাহত যে গছ গছনি লৰে সেইটো কথা জানিব আৰু তেওঁলোকে ৰঙৰ ধাৰণা পাব বুলি মই ভাবিছোঁ থেংক ইউ বাইদেউ সকলে গাব পাৰিব ৰঙা নীলা ছাতি এটি মোমায়েকে দিলে চিঞৰ বাখৰ কৰি ৰুণ জোনে খেলে কিন 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 বৰষুণ পৰে গাঁও বনবোৰ চোন বতাহতে লৰে থেংক ইউ নমস্কাৰ আপুনি আজি টিএলএম মেলালৈ কি আনিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা কি উপকৃত হ'ব বুলি আপুনি ভাবে মই সাংখ্যিকতাৰ ওপৰত আনিছোঁ মই 1 পৰা 10লৈকে ছাত্ৰ ছাত্ৰীসকলক সংখ্যাৰ জ্ঞান দিবলৈ বিচাৰিছোঁ আৰু এই সংখ্যাৰ জ্ঞানেদি তেওঁলোকক মই 1 হ'লে এটা ফুল 2 হ'লে 2টা ফুল 3 হ'লে 3টা ফুল লগতে মই ইয়াত ৰঙৰ ধাৰণাও দিছোঁ ছাত্ৰ ছাত্ৰীয়ে ৰং খুব ভাল পায়তো ৰঙৰ দ্বাৰা উপকৃত হ'ব প্ৰাথমিক ৰং যেনেকৈ ৰঙা নীলা হালধীয়া ঠিক তেনেকৈ মই প্ৰাথমিক ৰঙৰ ইয়াত এটা ধাৰণা দিছোঁ আৰু সংখ্যাৰ জ্ঞানো দিছোঁ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে সংখ্যাৰ পঢ়িব পাৰিব লিখিব পাৰিব থেংক ইউ ছাৰ নমস্কাৰ আজি আমাৰ টিএলএম মেলালৈ আপুনি কি লৈ আহিছে আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা কেনেদৰে উপকৃত হ'ব বুলি আপুনি ভাবে মই এতিয়া এই বৰ্ণচাত লৈ আহিছোঁ এই বৰ্ণচাত এতিয়া ছাত্ৰ ছাত্ৰীয়ে বৰ্ণবোৰ চিনি পোৱা ছাত্ৰ ছাত্ৰী ইয়াৰ ভিতৰত কি বৰ্ণ সোমাই আছে সেইটো বুজি পাব ইয়াত খুলি দিয়াৰ লগে লগে আপোনাৰ এই প্ৰথমতে ইয়াতে আছে কোনটো কি বৰ্ণ সোমাই আছে এইটো প্ৰথম ক আছে খ গ ঘ ঙ সেয়েহে তেনেকৈ আছে ঠিক আছে এনেদৰে খোলাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্ণবোৰ দেখিব আৰু ইয়াৰ ধাৰণা এটা ল'ব পাৰিব নহয় যে হয় ঠিক আছে থেংক ইউ ছাৰ বাইদেউ নমস্কাৰ আজি টিএলএম মেলালৈ আপুনি কি লৈ আহিছে আৰু ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে উপকৃত হ'ব বুলি আপুনি ভাবে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ সংখ্যা জ্ঞানৰ ওপৰত আমাৰ প্ৰশিক্ষণটো দিয়া হৈছিলে সেইটো কাৰণে
সংখ্যাৰ ওপৰত যাতে সকলোবিলাক ধাৰণা হয়। এতিয়া একৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া প্ৰত্যেকটো সংখ্যা 1ৰ পৰা 9লৈকে বৰ্তমান প্ৰশিক্ষণ কেন্দ্ৰত আমাক প্ৰশিক্ষণ দিছিলে। এতিয়া 1ৰ পৰা 1ৰ পিছত আগৰ আৰু পাছৰ 1ৰ পিছত 2 হয়, 2 পিছত 3 হয়, বা 3 পিছত 4 হয়, 4 পিছত 5 হয়, 5ৰ পিছত 6 হয়, 6 পিছত 7 হয়, বা আগৰ সংখ্যাটো 1ৰ আগৰ সংখ্যাটো কি হয় এটা শূন্য ধাৰণাটো দিয়া হৈছিলে। তাৰ 1ৰ পিছৰ সংখ্যাটো কি হয়, 1ৰ পিছৰ সংখ্যাটো 2 হয়। তেনেধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে বুজাবলৈ আমি এই TLMখন ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। নমস্কাৰ। আজি TLM মেলালৈ আপুনি কি লৈ আহিছে আৰু আমাৰ ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল কেনেদৰে উপকৃত হ'ব বুলি আপুনি ভাবে? যিহেতু আমাৰ প্ৰাথমিক পৰ্যায়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটা আমোদজনক পাঠ পাব লাগে, সেইকাৰণে মই বস্তুটো লুকুৱাই আনিছোঁ। এই বস্তুটো মেলি চালেহে গম পাব যে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ ভিতৰত কি আছেনো, কি পামনো, সিহঁতে মানে আগ্ৰহী হৈ থাকিব। সেইকাৰণে মই এতিয়া লাহেকৈ বস্তু দেখাই দিছোঁ। তাৰপিছত সিহঁতি এটা ধাৰণা পাব, সংখ্যাৰ ধাৰণা, ৰঙৰ ধাৰণা। মই এনেদৰে আনিছোঁ যাতে সিহঁতে এই ৰংবিলাক দেখি এনেকৈ দিলে ভাল লাগিব। সংখ্যাৰ ধাৰণা পাব ইয়াত, তাৰপিছত পঢ়িব পাৰিব ইটোৰ পিছত সিটো কি হ'ব, আৰু ইয়াত 1ৰ লগত কি আছে, আৰু ইয়াতে 2 লগত আকৌ ৰঙৰ ধাৰণাখিনি সম্পূৰ্ণ ধুনীয়াকৈ পাব। সেই তেনেকৈ কৰি পিনি মই ইহঁতৰ কাৰণে লৈ আহিছোঁ। ধন্যবাদ। থেংক ইউ বাইদেউ। বাইদেউ নমস্কাৰ। আজি TLM মেলালৈ আপুনি কি আনিছে?